টুমজাং পিক বা ভিলেজলৈ যোৱাৰ আগতে ইয়াতে আপোনালোকে 100 টকা দি এন্ট্ৰি কৰি ল'ব লাগিব। তাৰ পৰা অলপমান আগলৈ গৈ দুটা ৰাস্তা দেখিব, এটা যায় পিকটোলৈ আৰু এটা যায় ভিলেজলৈ। মই আপোনালোকক প্ৰেফাৰ কৰিম ইমান গধুৰ বেক চেক লৈ পিকটোলৈ যোৱাতকৈ আগে আপোনালোক ভিলেজখনলৈ যাওক। আমি ফাৰ্ষ্টতে গ'লো ভিলেজলৈ, কাৰণ তাৰ পৰা এটা শ্বৰ্টকাট ৰাস্তা আছে। আৰু ইয়াৰ ৰাস্তাত যিমানেই মানুহ পাইছো সিমানেই গাহৰি মেইন চিঞৰিছে। আৰু কৈছো ন, বৰষুণ দিয়াৰ কাৰণে ৰাস্তাবোৰ অকণমান স্লিপাৰী হৈ আছিলে, হ'লেও কিন্তু মোৰ হিচাপত জুকু ভেলী ট্ৰেকটোতকৈ এইটো অকণমান ইজি হয়। আৰু আমাৰ প্ৰায় তলৰ পৰা ওপৰলৈ আহোঁতে 3 ঘণ্টামান লাগিলে। ভিলেজ পায়ে প্ৰথম আমি টেণ্ট বুক কৰিছো, আৰু মাজত আচলতে আমাৰ কি হ'ল, মানুহবোৰ ভাগ ভাগ হৈ থাকিলে। আধাখিনি পিকৰ ফালে গ'ল, আধাখিনি ভিলেজলৈ আহিলে। আৰু টুমজাঙৰ এই গাঁওখনত টোটেল 12 ঘৰ মানুহ আছে, আৰু প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে টেণ্টৰ সুবিধা আছে। আমি আছিলো জেকিদাৰ ঘৰত, আৰু গৈ পাই তেওঁলোকৰ ঘৰতে প্ৰথম মই মেগী বনাইছো। ইয়াতে পিছত টেণ্টৰ লগতে হোম ষ্টেৰো সুবিধা আছে। আমি সেই ডাঙৰ টেণ্টটো লৈছিলো। এই টেণ্টটোত আমি 10টা আছিলো, আৰু পাৰ পাৰ্চন 250 টকাকৈ পৰিছিলে। টেণ্টতে বেক চেক থৈ ফ্ৰেছ হৈ মেলি আমি সেই শ্বৰ্টকাট ৰাস্তাটোৰে পিকলৈ ওলাইছো। ৰাস্তাটো পিছে অলপমান ৰিস্কি হয়, কিন্তু অলপমান ৰিস্ক লৈ আহি যদি এনেকুৱা ভিউ এটা দেখো আৰু কি লাগে ন, সঁচাকে হেভেন বুলি কয় যে, চক না কি ধুনীয়া মানে। কিন্তু তাত মোৰ এটা কথাই বেয়া লাগিছিলে, মানুহবোৰে খাইছে আৰু তাতে পেলাইছে। আৰু মই ভাবো গেটত যে সেই 100 টকা পাৰ পাৰ্চন এন্ট্ৰি ফিজটো লয়, সেইটো কিহৰ কাৰণে লয়? জেগাখিনি যদি চাফাই কৰি নথয় অতি সোনকালে লেতেৰা হৈ পৰিব। তেতিয়া আমাৰ শিৱসাগৰ আৰু ডিব্ৰুগড় ল'ৰাকেইটাই মিলি সেই প্লাষ্টিকখিনি চাফা কৰি মেলি জ্বলাই থৈ আহিছিলো। ঘূৰি আহোঁতে পিছে বৰষুণ পালো, হ'লেও তিতি মেলি আহি টেণ্ট পালোহি। আৰু আহিয়ে দেখিছো আমাৰ জ্ঞানদেৱে পৰঠা আৰু গাহৰি বনাব লৈছে। অৱশ্যে ভাতৰ কাৰণে অলৰেডি আমি লিঅ'দাক মানে গাঁওখনৰ গাঁওবুঢ়াজনৰ ঘৰত কৈ থোৱা আছিলে। গাহৰি আৰু ৰুটি গধূলি টাইমটোতে খাই শেষ কৰি পেলালো। আৰু এটা কথা, বিয়েৰ মাল চাল খাওঁ বুলি ক'লে লৈ আহিব দেই, ইয়াত একো নাপায়। ভাত খোৱালৈকেতো বাকীখিনি আমাৰ টেণ্টতে থাকিলে। মই অকণমান ওলাই আহিলো, মানুহবোৰ চালো কোন কোন আহিছে।